নমস্কাৰ আজি আন এটি নতুন ভিডিঅ' লৈ আহিছোঁ আজি আপোনালোকক দেখুৱাম কাহৰ কেইবিধমান স্পেচিয়েল সামগ্ৰী প্ৰথমতে ভিডিঅ'টো আৰম্ভ কৰিছোঁ স্পেচিয়েল বটাৰ পৰা এই যে বটাখন দেখিছে এইখন বহুত স্পেচিয়েল হয় আৰু এইখন বটাৰ নাম হয় নাকফেটি বটা চাওকচোন কিমান ধুনীয়া ইয়াৰ ডিজাইন সঁচাকৈ বহুত ধুনীয়া হয় আৰু এইখন তৈয়াৰ কৰোঁতে বহুত সময়ৰ প্ৰয়োজন হৈছে এনেকুৱা ডাঙৰ স্পেচিয়েল বটা সাধাৰণতে বনাই থোৱা নাথাকে অৰ্ডাৰ কৰিলেহে বনোৱা হয় চাওকচোন কিমান ধুনীয়া যথেষ্ট ডাঙৰ হয় ভিডিঅ'ত অকমান সৰু দেখাইছে ওজন 3 কেজি আছে আৰু এইবাৰ দেখুৱাবলৈ লৈছোঁ মই আপোনালোকক সদায় যে দেখুৱাই থাকোঁ কাহৰ চৰ স্পেচিয়েল বাটি চৰ স্পেচিয়েল বাটিবোৰ সাধাৰণতে দেখিবলৈ বহুত ধুনীয়া হয় আৰু ফিনিচিং বহুত উন্নত হয় আৰু ইয়াৰ ওজন অকমান মিডিয়াম সাইজটোৰ 400 গ্ৰাম থাকিব আৰু ডাঙৰ সাইজটো 500 গ্ৰাম থাকিব 5 ইঞ্চি আৰু 5.5 ইঞ্চি আৰু এয়া হৈছে নিখুঁত কাহৰ হাতে তৈয়াৰ কৰা স্পেচিয়েল বানবাটি মই আপোনালোকক গোটেইখিনি হাতে তৈয়াৰ কৰা আৰু 100% শুদ্ধ কাহৰ সামগ্ৰীহে দেখুৱাই আহিছোঁ আৰু সদায় মই অৰিজিনেল বস্তুৱে আপোনালোকক দেখুৱাও যেহেতু সকলোখিনি আমাৰ নিজৰে প্ৰডাকচন হয় বানবাটিকেইটা চাওকচোন কিমান ধুনীয়া কিমান মৰম লগা যথেষ্ট ডাঙৰ হয় এই বানবাটিকেইটা ইয়াৰ এটা বানবাটিৰ ওজন আছে 750 গ্ৰাম 700 গ্ৰাম এনেকৈ আছে আৰু ইয়াতকৈ অকমান সৰু সাইজৰ বানবাটিও আছে 500 গ্ৰামৰ একদম একেই কোৱালিটি একেই ধুনীয়া কেৱল অকমান ইয়াতকৈ সৰু হয় এইটো 5.5 ইঞ্চি আছে বহল আৰু ইয়াতকৈ অকমান সৰু সাইজৰ এটা আছে এইটো হৈছে 500 গ্ৰামৰ সেইটো মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব আৰু মোৰ ভিডিঅ'সমূহ চাই যদি ভাল লাগিছে লাইক কমেন্ট শেয়াৰ সব কৰি দিব আৰু যদি কিবা বুজি পোৱা নাই মোক ফোন কৰিব আমাৰ ফোন নম্বৰ দিয়াই আছে 9101557034 আপোনালোকে সকলো কথাই মোক সুধিব পাৰিব এই বিষয়ে মই যিমানখিনি জানো আপোনালোকক নিশ্চয় সহায় কৰিবলৈ চেষ্টা কৰিম চৰ স্পেচিয়েল বাটিবোৰ চাওকচোন মানে বহুত ডাঠ হয় দেখিবলৈ আৰু ফিনিচিংটো মানে বহুত বেছি ধুনীয়া হয় আসলতে স্পেচিয়েল সামগ্ৰীবিলাকৰ ফিনিচিংটো বহুত বেছি গুৰুত্ব দিয়া হয় আৰু সেয়ে ভাল হয় আৰু এইবোৰ যোগমীয়া বস্তু এইবোৰ সদায় থাকি যাব এইবোৰ একোৱে নহয় বুলিয়ে ক'ব পাৰি আৰু এইবাৰ মই আপোনালোকক দেখুৱাইছোঁ 9.5 ইঞ্চি 10.5 ইঞ্চি আৰু 11 ইঞ্চি কোৱাটাৰ প্লেট এইকেইটা সাইজৰ কোৱাটাৰ প্লেট বৰ্তমান আপোনালোকে পাই যাব 9.5 ইঞ্চি 10.5 ইঞ্চি আৰু 11 ইঞ্চি প্লেন লাগিলেও পাব ডিজাইন থকা লাগিলেও পাব সকলোখিনি পাই যাব আমাৰ কোৱাটাৰ প্লেটবোৰ অকমান ডাঙৰ সাইজৰ হয় 11 ইঞ্চি সাইজৰ আমি প্ৰথম বনাইছোঁ খুব চলিছে 11 ইঞ্চি সাইজৰ কোৱাটাৰ প্লেটটো ভাত খাবলৈ ব্যৱহাৰ কৰিব পাৰি যেহেতু যথেষ্ট ডাঙৰ হয় আৰু বেছি ওজন নাথাকে অকমান পাতল হয় সেইটো কাৰণে ডেইলি ইউজৰ কাৰণে বহুত বেছি ভাল হয় আৰু এইবাৰ দেখুৱাইছোঁ মই আপোনালোকক কাহৰ বৰবাটি এই বাটিটো আপোনালোকে ডাইনিং টেবুলৰ চেণ্টাৰত ৰাখিব পাৰে খুব ধুনীয়া ভিডিঅ'ত অকমান সৰু দেখাইছে কিন্তু যেতিয়া আপোনালোকে চুই চাব বা ওচৰত পাব তেতিয়া যথেষ্ট ডাঙৰ দেখিব একদম ধুনীয়া সাইজৰ হয় ষ্টেণ্ডাৰ্ড সাইজ আৰু এইবাৰ দেখুৱাইছোঁ মই আপোনালোকক কাহৰ স্পেচিয়েল ট্ৰে বৰ্তমান 15 ইঞ্চি সাইজৰ উপলব্ধ ডিজাইন বহুতেই ধুনীয়া হয় কাৰণ আমি প্ৰত্যেকটো বস্তু ডিজাইনৰ ওপৰত বেছি গুৰুত্ব দিওঁ আৰু খুব নিখুঁতভাৱে তৈয়াৰ কৰে আমাৰ শিল্পীসকলে এইখন পিতলৰ কেৰাহী খুব ধুনীয়া হয়
আৰু এইবাৰ দেখুৱাইছোঁ মই আপোনালোকক গিলাচ, স্পেচিয়েল গিলাচ। চাওক, ওজন 450 গ্ৰামমান আছে এটাত। ইয়াত পানী খাবলৈ খুবেই ভাল হয়, প্ৰায় আধা লিটাৰমান পানী ইয়াত ধৰে। আৰু এইবাৰ দেখুৱাইছোঁ, সদায় দেখুৱাই থাকোঁ এইবোৰ স্পেচিয়েল 16 কণীয়া কাঁহী, নিখুঁত কাঁহৰ হাতে তৈয়াৰ কৰা 16 কণীয়া কাঁহী, স্পেচিয়েল হয়। ইয়াৰ ডিজাইনখিনি চাওক আপোনালোকে, আগতেও মই আপোনালোকক দেখুৱাইছোঁ বাৰু। দুটা ডিজাইনৰ আছে বৰ্তমান, আৰু নৰ্মেল চৰচ কাঁহী লাগিলেও আপোনালোকে পাই যাব। এইটো চৰচ স্পেচিয়েল হয়। যদি আপোনালোকক প্ৰয়োজন হৈছে ফোন কৰিব বা হোৱাটছএপ যোগে অৰ্ডাৰ কৰিব পাৰে। হোৱাটছএপ নম্বৰটো আকৌ এবাৰ কৈ দিছোঁ, 9101557034। ইণ্ডিয়াৰ যিকোনো ঠাইৰ পৰা আপোনালোকে অৰ্ডাৰ কৰিব পাৰে। অল ইণ্ডিয়া ডেলিভাৰী হৈ যাব আমাৰ। এইখিনিতে মই আপোনালোকক এটা কথা কওঁ, আমাক বহুতে কমেণ্ট কৰি সোধা দেখা যায় যে দাদা কেছ অন ডেলিভাৰী হ'বনে? আচলতে আমাৰ সেইটো সুবিধা এতিয়ালৈ হোৱা নাই। আমি সকলো বস্তু ডাকঘৰৰ জৰিয়তে পঠাই দিওঁ আৰু স্পীড পোষ্ট কৰি দিওঁ যাতে সোনকালে পায়। আৰু ইতিমধ্যে বহুখিনি মানুহে আমাৰ পৰা বস্তু ক্ৰয় কৰিছে। ইণ্ডিয়াৰ প্ৰায়বোৰ ঠাইৰ পৰাই আমাৰ অৰ্ডাৰ আহি থাকে যথেষ্টখিনি, আৰু ইণ্ডিয়াৰ বাহিৰৰ পৰাও যথেষ্ট অৰ্ডাৰ আহে। প্ৰায়ে আমাৰ অৰ্ডাৰ থাকেই, পাৰ্চেল সদায়ে থাকে। কিছুমানে বিশ্বাস কৰে, কিছুমানে নকৰে। আৰু যদি আপোনালোকৰ আমাৰ প্ৰতি বা মোৰ প্ৰতি বিশ্বাস আছে তেতিয়াহ'লে অৰ্ডাৰ কৰিব পাৰে। এটা কথা গেৰাণ্টি দিছোঁ, নিশ্চিত যে আপোনালোকে আপোনালোকৰ অৰ্ডাৰ কৰা বস্তুসমূহ সুন্দৰকৈ সুৰক্ষিতভাৱে পাব। আৰু নোপোৱালৈকে সকলোখিনি দায়িত্ব আমাৰ, সকলো ৰিস্ক আমাৰ, যিহেতু আমাৰ সকলো বস্তুৱে ৰিটাৰ্ণ হয়, গতিকে চিন্তাৰ কোনো কাৰণ নাই। আৰু আমি সকলোখিনি অৰিজিনেল বস্তুহে আমি প্ৰদান কৰোঁ, কোনো ডুপ্লিকেট বস্তু আমাৰ প্ৰতিষ্ঠানত নাই, আৰু ডুপ্লিকেট বস্তু আমি বিক্ৰী নকৰোঁৱে, কাৰণ আমি যিহেতু অৰিজিনেল বস্তুহে তৈয়াৰ কৰোঁ, গতিকে সকলোখিনি অৰিজিনেলে পাব। 2 টকা দাম বেছি হ'ব, কিন্তু আমাৰ বস্তুখিনি আপোনালোকে, মই গেৰাণ্টি দিছোঁ 100% পিয়'ৰ পাব। আৰু একোখনকৈ গেৰাণ্টি কাৰ্ড দিয়া হয়। আপোনালোকে আমাৰ সৰ্থেবাৰীত গৈ পেলাইও এইটো কৰিব পাৰিব, সলাব পাৰিব যদি কিবা প্ৰব্লেম পায়। আৰু যোৰহাটত গৈও পাৰিব, আমাৰ যোৰহাট আৰু সৰ্থেবাৰীত আছে, গতিকে আপোনালোকে কোনো চিন্তাৰ কাৰণ নাই। আৰু আপোনালোকে অনলাইন যোগেও আমাক যদি কিবা প্ৰব্লেম পায়, প্ৰব্লেমটো কোনোদিন নাপায় সেইটো আমি জানো, আৰু সেইকাৰণে আপোনালোকক ক'ব পাৰোঁ, গেৰাণ্টি দিব পাৰোঁ লিখিত। যদি কিবা পায় আপোনালোকে অনলাইনৰ জৰিয়তেও আমাক ৰিটাৰ্ণ কৰিব পাৰে, কোনো চিন্তা কৰিব নালাগে। সকলো বস্তুৱে অৰিজিনেল পাব আৰু ভাল পাব, এইটো ফুল গেৰাণ্টি। যদি আপোনালোকে অৰ্ডাৰ কৰিব বিচাৰে মোক ফোন কৰিব বা হোৱাটছআপ যোগে হাই বুলি লিখি যি বস্তু আপোনালোকে অৰ্ডাৰ কৰিব বিচাৰে বা যিটো বস্তু আপোনালোকক প্ৰয়োজন হয় সেই বস্তুটোৰ এখন স্ক্ৰীনশ্বট দি দিব, আৰু সেইমতে আমি আপোনালোকৰ এড্ৰেছটো দিলে পঠিয়াই দিম। আৰু এইবাৰ যে মই আপোনালোকক দেখুৱাইছোঁ, এয়া হৈছে কাঁহৰ স্পেচিয়েল তাল। তাল বুলি ক'লে বহুত আছে বজাৰত, কিন্তু স্পেচিয়েল তালটো অকণমান বেলেগ হয়, মানে বনোৱাৰ বহুত কথা থাকে ইয়াত, আপোনালোকে বজাই চালে গম পাব, শব্দৰ কথা থাকে। আৰু এয়া হৈছে পিতলৰ স্পেচিয়েল টৌ। স্পেচিয়েল বুলি এই কাৰণেই কৈছোঁ, কাৰণ আমাৰ যিবিলাক টৌ হয় সেইবিলাক দেখিবলৈ বহুত বেছি ধুনীয়া হয়, আৰু মেটেলটো একদম নাম্বাৰ 1 মেটেল হয়। আপোনালোকে কালাৰটো চাওক, বৰ্তমান বজাৰত টৌ সকলোতে পায়, চব জেগাতে পায়, কিন্তু মই যিবিলাক টৌ আপোনালোকক দেখুৱাইছোঁ বা আমি যিবিলাক টৌ দেখুৱাইছোঁ সেইবিলাক বহুত বেলেগ হয়। ইয়াৰ কালাৰটো চালে আপোনালোকে গম পাব, অলপ বেলেগ ধৰণৰ হয়, স্পেচিয়েল হয় আচলতে। কোৱালিটিৰ ওপৰত বহুত গুৰুত্ব দিওঁ আমি সকলো বস্তুৰে। কোৱালিটি ভাল হ'বই লাগিব, কাৰণ আজিকালি মানুহে যথেষ্ট টকা খৰচ কৰে, আৰু টকা খৰচ কৰাৰ বিনিময়ত যদি ভাল বস্তু এটা নাপায় খং উঠিব বা মনটো বেয়া লাগিব। সেইকাৰণে কোৱালিটিৰ ওপৰত আমি গুৰুত্ব দিবই লাগিব, আৰু কোৱালিটি ভাল হ'লেহে বস্তু সদায় জীয়াই থাকিব, নহ'লে এই মাৰ্কেটখনে বন্ধ হৈ যাব আৰু শিল্পটোৱে নষ্ট হৈ যাব, মানে শিল্পটো নোহোৱা হৈ যাব যদি কোৱালিটিবোৰ বেয়া হয়।
এইবাৰ দেখুৱাইছোঁ আপোনালোকক পিতলৰ হাতে তৈয়াৰ কৰা জাপি। এই জাপিবোৰ আপোনালোকে ৱালত ওলমাই থ'ব পাৰিব, খুব ধুনীয়া লাগিব। আজিলৈ ভিডিঅ'টো ইমানেই, ধন্যবাদ।